সাংবাদিক বন্ধু বান্ধৱীসকল, আজি মই এই প্ৰেছ মিট যোগেদি গোটেই ভোটাৰ পৰিয়ালক পুনৰ জাগৰণৰ বিষয়ে অকণমান কথা ক'ব ওলাইছোঁ। এতিয়া অসমৰ অৱস্থা চিন্তাজনক আৰু চাকৰিৰ অধিকাৰ বা মৌলিক অধিকাৰ এইবিলাক হ'ব লাগে চৰকাৰত। আৰু প্ৰত্যেক নাগৰিকে যিটো GDP আমি 50-50 বুলি কওঁ, সেইটো 11,900 টকাকৈ পাব লাগে। আৰু শিক্ষা আৰু স্বাস্থ্যৰ যিটো দ্বৈত ব্যৱস্থা সেইটো শেষ কৰিব লাগে চৰকাৰৰ দ্বাৰা। আৰু আমি যিটো নেকি 97%, 25% BPL আৰু 72% APL, গতিকে 97% যিটো APL BPL বুলি কৈছে জনসাধাৰণক 97% প্ৰতিনিধিত্ব পাব লাগে চৰকাৰত। আমাৰ তেনেকুৱা নেতা আজিলৈকে APL বা BPLৰ নাই, সেইকাৰণে আমি প্ৰতিনিধিত্ব পাব লাগে বুলি 97% মানুহৰ ওপৰত ভিত্তি কৰি কৈছোঁ। আৰু ইয়াত আমাৰ পৰিয়াল আৰু সংস্কৃতিৰ সুৰক্ষাৰ বাবে এখন সুস্থিৰ আইন বনাব লাগে বুলি চৰকাৰক আমি জনাইছোঁ। আৰু সকলো সংৰক্ষণৰ APL বা BPLৰ কোটা থাকিব লাগে। নেতাৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰতে এইটো আমাৰ থাকিব লাগে, APL আৰু BPL কোটা থাকিব লাগে বুলি কৈছোঁ। আৰু ইয়াত আমি ৰাজনীতিৰ পৰা আৰু পৰিয়াললৈকে যিটো নেকি ৰাজনীতিৰ পৰা পৰিয়ালবৰ্গ শেষ কৰিবলৈ আইন বনাব লাগে। এতিয়া APL আৰু BPLৰ যিটো নেকি বিশ্বজনীন অধিকাৰ, সেইটো দক্ষিণ এছিয়া ইউনিয়নৰ পৰা প্ৰয়োজন আছে, ইউনিয়ন কৰাটো খুবেই প্ৰয়োজন আছে। আমাৰ এইটো গঠন হৈ গৈছে বুলি ক'ব পাৰি। এতিয়া আমি যিটো দেশৰ সুৰক্ষা সেনাই কৰে বা পৰিয়ালৰ সুৰক্ষাৰ সুখৰ পৰা হ'ব লাগে, যিটো চৰকাৰখনে যিহেতু সুৰক্ষাৰ কাৰণে আমি চৰকাৰখন পাতোঁ। গতিকে চৰকাৰে কি কৰি আছে সেইটোৰ ক্ষেত্ৰত আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে বা আমি VPI ভোটাৰসকলে আমি কৈ আছোঁ বাৰ, যিখিনি আমি ভোট দিয়াৰ বিনিময়ত ভোটাৰ পেঞ্চনটো পাব লাগে। আৰু সেইটোৰ পৰাই যদি পৰিৱৰ্তনৰ ক্ষেত্ৰত ক'ব লগা হয়, এইবিলাক চৰকাৰে সদায় চকু মেলি চাব লাগিব। যদি পিতৃৰ স্বৰূপ বা মাতৃৰ স্বৰূপে যদি কৰ্ম কৰে, গতিকে দুখীয়াৰ ইতিহাসত দুখীয়াৰ ধনটো সংবিধানখন থকাৰ ক্ষেত্ৰত যদি দুখীয়াই আন্দোলনেই কৰি থাকিব লাগে, তেতিয়াহ'লে এইটো কোনো সমাধান নহয়। গতিকে চৰকাৰে বুজক আৰু চৰকাৰে সংবিধান ওলাওক, ভোট দিয়াৰ বিনিময়ত ভোটাৰ পেঞ্চন হ'ব লাগে। আৰু ইয়াৰ ক্ষেত্ৰত আপুনি যিটো প্ৰশ্ন সুধিছে, মই ইটোৰ ক্ষেত্ৰত কৈ দিওঁ। এতিয়া আগতেতো ভোট দিয়াৰ বিনিময়ত ভোটাৰ পেঞ্চনৰ কথা কোৱা নাছিল। এতিয়া বিশ্বাত্মা ভৰত গান্ধীয়ে যিটো VPI বা ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল নীতি নিৰ্দেশক, তেখেতেহে কৈছে যে এইটো বস্তু বা চৰকাৰৰ পৰাই উৎপন্ন হয়। কাৰণ চৰকাৰে সকলোবোৰ সুবিধা আইন প্ৰণয় সিহঁতৰ পৰাই আহি থাকে। গতিকে এইটোৰ ক্ষেত্ৰত আপুনি যিটো সুধিছে বা পৰমাত্মা আৰু আত্মা, যিটো আমি আত্মা বুলি ক'লে ভোটাৰসকলকে ধৰি লওক আত্মা, আৰু পৰমাত্মা বুলি ক'লে এজন যিটো নেকি মহাপুৰুষ বা অৱতাৰ ধৰা বুলি কয়। তেতিয়া আমি প্ৰমাণ সহিতে বিশ্বাত্মা ভৰত গান্ধীকে ক'ব লাগিব। কাৰণ পৰমাত্মা হ'লে প্ৰত্যেকটো মানুহৰে সুখৰ ক্ষেত্ৰত কথা কয়। যিটো সুখৰ ক্ষেত্ৰত কথা ক'লে সেইটোৱে পৰমাত্মা, যাৰ উন্নতিৰ সাধনৰ কাৰণে কামনা কৰে বা বিকাশৰ কাৰণে। এতিয়া বিশ্বাত্মা গান্ধীয়ে প্ৰত্যেকটো ভোটাৰৰ কাৰণে কথা কৈছে যে ভোট দিয়াৰ বিনিময়ত প্ৰত্যেকেই ভোটাৰ পেঞ্চন পাব। সেইকাৰণে আমি প্ৰমাণ সহিতে পৰমাত্মা বুলি বিশ্বাত্মা ভৰত গান্ধীকে কওঁ। আৰু তেখেতে যিটো বাট দেখুৱাইছে, এইটো যদি এতিয়া নকৰে মেচিনৰ যুগত, তেতিয়া হয়তো
ভৱিষ্যত বিশাল মানে এটা সংগ্ৰামৰ সৃষ্টি হ'ব পাৰে। গতিকে তেখেতৰ কথাও শুনক। আমি পৰমাত্মা বুলি ক'লে আঙুলি দেখাই ক'ম, বা মন্দিৰত গৈ আমি পৰমাত্মা নিবিচাৰোঁ, মছজিদত গৈ গীৰ্জাঘৰত গৈ পৰমাত্মা আমি নিবিচাৰোঁ। এতিয়া যিটো দেখা গৈছে আমি প্ৰমাণ সহিতে এতিয়া আমি ভগৱান চিনাক্ত কৰিলোঁ। RDR যিটো আমাৰ RDR আমাৰ যিটো সমাজ সেৱাৰ কাৰণে যিটো RDR দিয়ে, সেই RDRটোৱে ভৱিষ্যত বিশ্বৰ টকা হিচাপে পৰিগণিত হ'ব। এইটোও আমি অনুভৱ কৰিছোঁ। কাৰণ চব ক্ষেত্ৰতে এতিয়া টকাৰ ক্ষেত্ৰত আমাৰ হেনো ভাৰতীয় মুদ্ৰা বা ভাৰতীয় টকাটো ডলাৰত 90 টকা হৈছে। গতিকে একেই টকা নহয়, আমি আমেৰিকাত যাব নোৱাৰোঁ। $1 যদি 90 টকা দিব লগা হয়, কিমান টকা দিব লাগিব? গতিকে পৰমাত্মাৰ কথা শুনক। গোটেই বিশ্বত এখানেই টকা হওক RDR। এইখিনিয়ে মই ক'লোঁ পৰমাত্মাৰ ক্ষেত্ৰত। গতিকে পৰমাত্মা হ'লে সকলোৰে বিকাশৰ ক্ষেত্ৰত ক'ব লাগিব, তেতিয়াহে পৰমাত্মা হ'ব। আৰু বিশ্বগুৰু বুলি যে টাঙন মাৰি থাকে, এইটোৱে যে আমাৰ এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী বিশ্বগুৰু হ'ব লগা হ'লে কি হ'ব? বিশ্বগুৰুৱেতো সকলোকে শিক্ষা দিব পৰা হ'ব লাগিব। এতিয়া কি শিক্ষা দিছে? এতিয়াতো আন্দোলন কৰাহে শিক্ষা দি আছে, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো। মানুহৰ অভাৱৰ কাৰণে এইবিলাক দুৰ্নীতিবিলাক হৈ আছে। গতিকে তেখেতক আমি বিশ্বগুৰু বুলি নকওঁ। বিশ্বগুৰু হ'লে সকলোকে জ্ঞান দিব পৰা ক্ষমতা থাকিব লাগিব। তেখেতৰ আমি জ্ঞান দিব পৰা ক্ষমতা নাই বুলি ক'ব খোজোঁ। কাৰণ পৰমাত্মা আৰু বিশ্বগুৰুৱে পৰমাত্মা, পৰমাত্মাই বিশ্বাত্মাই যিটো কথা কৈছে, সকলো ভোটাৰৰে সকলো প্ৰাণীৰে ঘৰ ঘৰ বিকাশ হ'ব। গতিকে বিশেষ নকওঁ। সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমাৰ VPIৰ প্ৰচাৰৰ বাবে। এইটো এতিয়া শেষ মই এটা ভৱিষ্যতবাণী কৈ থ'ব বিচাৰোঁ। অৰ্ণৱ গোস্বামীয়ে যিটো বাতৰি দিয়ে, তেখেতৰ বাতৰিক আজি গদি মিডিয়াই বহুত ডাঙৰ ডাঙৰ বাতৰি বুলি ভাবিছে বা কৈছে, আৰু তেখেতেও বহুত আত্মগৌৰৱ কৰে। কিন্তু সৰু সৰু পৰ্টেল চেনেলক যিটো সাংবাদিক বুলি নাভাবে, ইয়ে ভৱিষ্যত সৰু সৰু পৰ্টেলবিলাকে এক সময়ত VPIৰ কাৰণে এটা ডাঙৰ সংবাদ হ'ব। অৰ্ণৱ গোস্বামীতকৈও বহুত উচ্চ স্তৰত যাব বুলি মোৰ আশা আৰু কামনা, আৰু আশীৰ্বাদো কৰিছোঁ। এইখিনিয়ে কৈ মই আপোনালোকক পুনৰ ধন্যবাদ জনাই সমাপ্ত কৰিলোঁ।